এতিয়া শুনক মই শাসক বিৰোধী দুই পক্ষকে কৈছো আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব কাৰণ জুবিন গাৰ্গ হেৰাই গৈছে জুবিন গাৰ্গ আমাৰ লগত বহুত ক্লোজ আছিলে হেৰাই গৈছে জুবিন দা আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব আপোনালোকে কক এনকাউন্টাৰ লাগে বস কথা ইমান জুবিন গাৰ্গ আসলতে হয় কোন কিয় জুবিন গাৰ্গৰ বাবে কোনোবাই গুলি খাব লাগে কিয় মাথা ফলুৱাই ল'ব লাগে কিয় জাস্টিস ফৰ জুবিন গাৰ্গ বুলি আমি জুবিন গাৰ্গৰ জাস্টিস কিয় বিচাৰিব লাগে আৰু অসমত ইমান অশান্তি পৰিৱেশ কিয় সৃষ্টি কৰিব লাগে মাৰক বুকুত দুইটা হয় শৃংখল চলিয়া ভাৰতীয় আইন ব্যৱস্থাটোক হাতত উঠাই ল'ব পাৰিব কোনোবাই আপোনালোকে এতিয়া শুনক মই শাসক বিৰোধী দুই পক্ষকে কৈছো আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব কাৰণ জুবিন গাৰ্গ হেৰাই গৈছে জুবিন গাৰ্গ আমাৰ লগত বহুত ক্লোজ আছিলে হেৰাই গৈছে জুবিন দা আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব আপোনালোকে কক এনকাউন্টাৰ লাগে বস কথা ইমান ত্যাগ কৰিছেতো আমাৰ সংগঠনলৈ এৰেষ্ট হৈছে আমাৰ সংগঠনলৈ মাৰ খাইছে আৰু তাৰ পিছত ইয়াত আমি বৰ বৰ কথা শুনি থাকিম নেকি কাবা আপুনি ফাৰ্ষ্ট ট্ৰেক আদালতক লৈ আপুনি সন্তুষ্ট নহয় পক্ষ কথাও নুশুনো শৃংখল চলিয়া মই আপোনাৰ পৰা জানিম ফাৰ্ষ্ট ট্ৰেক আদালতক লৈ আপুনি সন্তুষ্ট নহয় 26ত আমি ৰাজনীতি আমি 26ত ইলেকশ্যন খেলিব নাই 26ত আমি না মন্ত্ৰী হ'বলৈ আছে না এমএলএ হ'বলৈ আছে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ আপুনি সন্তুষ্ট নহয় এনকাউন্টাৰ লাগে হয় ৰঞ্জন দৈমাৰী ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে চিনি নাপাও আমাক এনকাউন্টাৰ লাগে কথা ইমান শৃংখল চলিহা ৰঞ্জন দৈমাৰী ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জেললৈ গৈছিলে একেটা কথাকে সুধি থাকি মোৰ মুখৰ পৰা বেলেগ কথা উলিয়াব নোৱাৰে একেটা কথাকে সুধি থাকি মোৰ মুখৰ পৰা বেলেগ কথা উলিয়াব নালাগে নোৱাৰে আমাক এনকাউন্টাৰ লাগে বস কথা ইমান মই আৰু এটা প্ৰশ্ন আপোনাৰ পৰা সুধিম শৃংখল চলিহা যে বাক্সাৰ যিটো ঘটনা এই ঘটনাৰ বাবে হয় কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইজনমান মুছলমানৰ নাম ক'লে আৰু কেইবাগৰাকীক চিনাক্ত কৰি আছো বুলি ক'লে দুগৰাকীমানক গ্ৰেপ্তাৰ কৰাৰ কথা ক'লে ABMCৰ লোকসকল জড়িত আছে বুলি ক'লে এই গোটেই ঘটনাটোক আপুনি আপোনাৰ দৃষ্টিভংগী বা কিদৰে বিশ্লেষণ কৰিব আপুনি চক মই যিহেতু বাক্সাত নাই নাছিলো মই এটাই জানো এটা জুবিন গাৰ্গক লৈ শুনক জুবিন গাৰ্গক লৈ হিন্দু মুছলিম নহব প্ৰথম কথা আৰু কথাটো হৈছে দ্বিতীয় কথাটো হৈছে বাক্সাৰ যিটো জাগৰণ সেইটো স্বতঃস্ফূৰ্ত জাগৰণ স্বতঃস্ফূৰ্ত থলগিৰি মানুহৰ জাগৰণ আৰু তাত যদি কোনোবা অশুভ শক্তি সোমাইছে এৰেষ্ট কৰক কিন্তু আমি দেখাত থলগিৰি মানুহৰ আমি টিভিত মোবাইলত যিখিনি দেখিছো থলগিৰি মানুহৰ খুবৰ উদ্গীৰণ এইটো ডিজিপিয়ে তৃতীয় শক্তি তাত জড়িত আছে বুলি কৈছে আপুনি পুনচানে নাকচ জুবিন গাৰ্গ আসলতে হয় কোন কিয় জুবিন গাৰ্গৰ বাবে কোনোবাই গুলি খাব লাগে কিয় মাথা ফলুৱাই ল'ব লাগে কিয় জাস্টিস ফৰ জুবিন গাৰ্গ বুলি আমি জুবিন গাৰ্গৰ জাস্টিস কিয় বিচাৰিব লাগে আৰু অসমত ইমান অশান্তি পৰিৱেশ কিয় সৃষ্টি কৰিব লাগে এইবোৰ অসমত যিবোৰ পৰিৱেশ হৈ আছে নহয় এই পৰিৱেশবোৰৰ কাৰণে কিন্তু জুবিন দাৰ আত্মাই কেতিয়াও শান্তি পোৱা নাই কিয়নো জুবিন দাই কেতিয়াও বিচৰা নাই যে মোৰ বাবে কোনোবাই গুলি খাওক মাৰ খাওক কাৰোবাৰ শৰীৰ তেজেৰে ৰাঙলি হওক জুবিন দাই এনেকুৱা এটা পৰিৱেশ কেতিয়াও বিচৰা নাছিল জুবিন দাই এটাই বিচাৰিছিল কোনেও জাতি ভেদ বিচাৰ নকৰি আমি সকলো অসমীয়া বুলি একগোট হৈ সকলোৱে ভাল কাম কৰি আগুৱাই যোৱাটোহে জুবিন দাই বিচাৰিছিলে আৰু বহুত বেছি লাজৰ কথা এনেকুৱা এজন মানুহৰ বাবে আজি জাস্টিস বিচাৰিব লগা হৈছে অসমৰ ৰাইজে তেওঁৰ ন্যায়ৰ বাবে গুলি খাব লগা হৈছে আৰু আজি প্ৰায় এমাহেই হ'ল এমাহ পৰ্যন্ত আজিলৈকে অসমৰ ৰাইজে গম নাপালে যে জুবিন দাৰ নাইকিয়া হোৱাৰ আচল ৰহস্য কি সঁচা কথা ক'ব গ'লে এইখিনি সময়ত আমি নিৰ্বাচনী প্ৰচাৰ একেবাৰে নিবিচাৰো আমাক নিৰ্বাচনী প্ৰচাৰ নালাগে আমাক চাউল দাইল মিঠাতেল সেইবিলাক আমাক নালাগে আমাক লাগে মাত্ৰ জুবিন দাৰ ন্যায় সেইদিনা এটা ঘটনা দেখিলো বাক্সাত যেনেধৰণে পুলিচে অত্যাচাৰ কৰিছে গুলি চলাইছে কিন্তু এটা কথা সত্য সেই পুলিচজনে সেইজনৰ নাম চাম ইমান আমি নাজানো কিয়নো ভাইৰেল মানুহ হোৱা হলে হয়তো জানিলোহেঁতেন এজন শিক্ষিত মানুহ সেইজনহে এজন ভদ্ৰ মানুহ সেইজনহে যিজন মানুহে অবুজনক বুজাব পাৰে সেইজন মানুহ ভদ্ৰ বা শিক্ষিত বুলি নকয় যিজন মানুহে উলুটাই তেওঁক অত্যাচাৰ কৰিবলৈ যায় আজি যিহেতু এমাহ পৰ্যন্ত জুবিন দাৰ মৃত্যুৰ বিষয়ে ৰাইজে একো গম পোৱা নাই তাৰ বাবে ৰাইজৰ মনবিলাক কেনেকুৱা হৈ আছে সেইটো বুজি পোৱাটো বহুত দৰকাৰ আছিল কিন্তু তেখেতে তাত গৈ পেলাই গুলি চলাই কি দেখুৱালে যদি আইনৰ মানুহে ইমানেই দমভালি দেখুৱায় ইমানেই বীৰ বিৰক্ত দেখুৱায় তেনেহলে সেই কিজন মানুহৰ মুখৰ পৰা
এতিয়া পৰ্যন্ত কিয় সত্যটো উলিয়াব পৰা নাই? আপোনালোকৰ যদি ইমান দম আছে তেনেহলে শ্যাম কানুহঁতৰ মুখৰ পৰা আচল ৰহস্য উলিয়াই দেখুৱাওক। আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰি মাৰপিট কৰি নিজৰ বীৰত্ব পৰিচয় দিব নালাগে। যদিহে আপোনালোকে বীৰ তেতিয়াহলে সেই মানুহকেইজনৰ পৰা প্ৰকৃত ৰহস্য উলিয়াওক। জুবিন দাৰ লগত হৈছিলে কি প্ৰকৃত ৰহস্যটো উলিয়াই দেখুৱাওক। তেতিয়া আমি সকলোৱে আপোনালোকক বীৰ বুলি আমি নমস্কাৰ কৰিম, সেৱা ধৰিম, চৰণ চুম। এই সাধাৰণ ৰাইজৰ ওপৰত আপোনালোকে বিৰক্ত দেখাই একো লাভ নাই। যাৰ ওপৰত দেখুৱাব লাগে তাৰ ওপৰত দেখুৱাওক আৰু গুলিটো যাৰ বুকুত মাৰিব লাগে তাৰ বুকুত মাৰক। জুবিন দাৰ অনুৰাগীৰ ওপৰত এনেকৈ গুলী বৰ্ষণ কৰি ওলোটাই অনুৰাগীক অপমান কৰি বীৰ বীৰাংগনা আপোনালোকে পৰিচয় দিব নালাগে। অসমৰ ৰাইজে চিঞৰিবলৈ এইটো কাৰণে বাধ্য কিয়নো আমি সকলোৱে দেখিছো জুবিন দাৰ আধা অধৰুৱা ভিডিঅ', হোৱাটছআপৰ মেছেজত কথা বতৰা আমি সকলোৱে দেখিছো আৰু ইমানখিনি পৰ্যন্ত আমি ছচিয়েল মিডিয়াত দেখাৰ পিছতো এতিয়ালৈকে সেইকেইজন মানুহৰ মুখৰ পৰা উলিয়াব পৰা নাই যে জুবিন দাৰ লগত আচলতে হৈছিলে কি। আৰু মাত্ৰ সেই কথাষাৰ জানিবৰ বাবে আজি এমাহ উকলি গ'ল। কিয় আজি এমাহ সময় উকলি গ'ল মাত্ৰ এটা শব্দ জানিবৰ বাবে জুবিন দাৰ লগত আচলতে হৈছিলে কি, জুবিন দা কিয় নোহোৱা হৈ গ'ল। বহুত লাজৰ কথা। আৰু সেইটো কাৰণে অসমৰ ৰাইজৰ আইনৰ প্ৰতি আস্থা নাই, বিশেষকৈ মোৰো নাই। আৰু মই জানো আজি যে মই এই কথাকেইটা কৈছো হয়তো নেক্সট মোৰ নাম আহিব জেলত যাবৰ কাৰণে, কিয়নো মই জুবিন দাৰ ন্যায় বিচাৰি মাত মাতিছো। এইখন অসমত যিয়ে জুবিন দাৰ ন্যায় বিচাৰি মাত মাতিব তেওঁৱে জেলত যাব লগা হয়। তেওঁ ঘৰত পুলিচ আহি পেলাই দম দিয়া হয় জুবিন দাৰ ন্যায় বিচৰাৰ কাৰণে। এইখন কেনেকুৱা অসম, আমি কেনেকুৱা এখন দেশত আছো আচলতে আমি সঁচাকেই এখন গণতান্ত্ৰিক দেশত আছো নে ৰাজতান্ত্ৰিক দেশত আছো? ৰজাৰ শাসন চলিছে নে আমাৰ দেশত ৰাইজৰ শাসন চলিছে? আমি কিন্তু তাৰ উত্তৰ এতিয়াও নাজানো। কিয়নো মই জানো যে এখন গণতান্ত্ৰিক দেশত যেতিয়া আমি বাস কৰো সেইখন দেশত আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা আমাৰ অধিকাৰ সম্পূৰ্ণ থাকে। কিয়নো ৰাইজ কেতিয়াও চৰকাৰৰ অধীনত নহয়। আইনৰ কাম দেখি আছো, শ্যাম কানু, সিদ্ধাৰ্থ, কমলা পাচন, শেখৰ কিবা কিবি কি অন্যান্য সেইকেইটাক জেলত ভৰাই থৈছো। কিন্তু জেলত ভৰালেই অকল আইনৰ দায়িত্ব শেষ নহয়। এটা কথা সত্য, আইনে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই বুলি আমি ভাবো। সেইটো কাৰণেহে আমি আজি পৰ্যন্ত জুবিন দাৰ জাষ্টিচ বিচাৰি প্ৰতিটো পোষ্টত ছচিয়েল মিডিয়াত আমি প্ৰকাশ কৰি আছো যে ন্যায় লাগে। কিয়নো এতিয়ালৈকে জুবিন দাই ন্যায়ৰ নটো হোৱা নাই। অকল কাৰোবাক জেলত ভৰাই থৈ দিলেই সেইটো ন্যায় বুলি নকয়। আচলতে আমাক লাগিব যে জুবিন দাৰ লগত হৈছিলে কি সেই ৰহস্যটোহে কিন্তু আমাক লাগে। আৰু আমাৰ জনাৰ অধিকাৰ আছে, আমি ন্যায় বিচৰাৰ অধিকাৰ আছে। কিয়নো জুবিন গাৰ্গ কাৰো পৈতৃক সম্পত্তি নহয়। অসমৰ এজন সন্তান, হিয়াৰ আমঠু, সকলোৰে হিয়াৰ আমঠু, এজন সাৰ্থক মানুহ, সাৰ্থক জুবিন গাৰ্গ। গতিকে কাৰো পৈতৃক সম্পত্তি নহয়। সকলো অসমবাসীয়ে জুবিন দাৰ ন্যায়ৰ বিষয়ে মাত মতাৰ অধিকাৰ আছে। আৰু শেষত এটাই কথা, আইনতকৈ ডাঙৰ একো নাই। আইনৰ মতেই আজি গোটেই পৃথিৱীখন চলি আছে। আইনৰ ওপৰত আমাৰ বহুত বেছি আস্থা আছে, হেঁপাহ আছে আৰু আমি আশা কৰিছো আইনে নিশ্চয় জুবিন গাৰ্গক এদিন ন্যায় দিব আৰু সেই আশা যাতে পূৰ হয়। আমি যাতে আইনক কেতিয়াও যাতে আমি আইনক ধিক্কাৰ দিব লগা পৰ্যায় নাহে। আইনে যাতে জুবিন গাৰ্গৰ প্ৰকৃত ৰহস্যটো যাতে সোনকালে ৰাইজৰ সন্মুখলৈ আনে। আমাৰ ক'বলগীয়া সিমানেই। আৰু আইনে আইনৰ মতে কৰি যাওক। আইনৰ কথাবিলাক বা আইনৰ প্ৰচেছবিলাক আমি নাজানো, কিন্তু এটাই আশা যাতে অন্য ডাঙৰ ডাঙৰ কেছবোৰৰ দৰে জুবিন গাৰ্গৰ কেছটো যাতে 5 বছৰ পিছত এদিন ফুচ হৈ নাথাকে, আমি সেইটোৱে আশা কৰো। আৰু যিসকলৰ কাৰণে আজি জুবিন গাৰ্গ নাইকিয়া হ'ল তেখেতলোকে যাতে শাস্তি পায়। শাস্তি মানে এইটো নহয় যে 14 দিনৰ কাৰণে জেলত ৰাখিব, এখন নিৰাপত্তা জেলত, যিখন জেলত তেওঁলোকক কোনেও একো ক'ব নোৱাৰে, অকলশৰীয়াভাৱে তেওঁলোক ৰজাৰ দৰে থাকিব পাৰে। 14 দিনৰ বাবে তেনেকুৱা জেলৰ জিম্মাত ৰখাটো কিন্তু ন্যায় বুলি নকয়। আমাক প্ৰকৃত কাৰণটো জানিব লাগে, প্ৰকৃত ৰহস্য লাগে ৰাইজক, সেইটোৱে ক'লো।